প্ৰথম কথা হ'ল যে আমি এখনি আমাৰ সৰ্বাঙ্গীন সুন্দৰকৈ আমাৰ যি অধিৱেশন ঢকুৱাখানাত অনুষ্ঠিত কৰিবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আমি ঢকুৱাখানা জিলা সমিতিক সেইখিনি কৰিবৰ কাৰণে আহ্বান জনাই এক তদৰ্থ সমিতি গঠন কৰি দিয়া হৈছে। দ্বিতীয়তে অন্য এটা প্ৰস্তাৱ হৈছে, সেই প্ৰস্তাৱটো যোৱা কেইদিনমানত যুৱ সন্মিলনৰে দুজনমান স্বয়ম্ভূ নেতাই এটা সুকীয়া সংগঠন খোলাৰ আমি অনুমান কৰিব পাৰিছোঁ, অৰ্থাৎ আমি দেখিছোঁ। সেয়েহে আমি সেইসকলক যোৱা 17 তাৰিখৰ কাৰ্যনিৰ্বাহকত বহিষ্কাৰ কৰাৰ বিপৰীতে আজিৰ কাৰ্যনিৰ্বাহকে সেই নতুন সংগঠনটোৰ যিসকলে দায়িত্ব লৈছে বা মূল সন্মিলনক অৱজ্ঞা কৰি তেখেতসকলে নতুন সন্মিলন খুলিবলৈ গৈছে, তেখেতসকলক আইনী ব্যৱস্থা ল'বৰ কাৰণে আজি এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু তৃতীয়টো প্ৰস্তাৱ আমি লৈছোঁ, সেই হৈছে যে যিবিলাক জিলা সমিতি সদ্যহতে অধিৱেশনৰ আগতে প্ৰত্যেকখন জিলাকেই নৱীকৰণ বা পুনৰ গঠন কৰা হয়, সেইবাবে আমি অধিৱেশনৰ প্ৰাক মুহূৰ্তত আমি প্ৰত্যেকখন জিলা সমিতি তেখেতসকলৰ আয়ুসখিনি বিশ্লেষণ কৰাৰ পাছত যিবিলাকক নৱীকৰণ কৰিব লাগে তেখেতসকলক নৱীকৰণ কৰিব লাগিব জিলাক। আৰু দ্বিতীয়তে যিখিনি জিলা পুনৰ গঠন কৰিব লগা আছে সেইখিনি জিলাক পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ কাৰণে আজি প্ৰস্তাৱ লৈছোঁ। আৰু ইতিমধ্যে কেইবাজনো কাৰ্যনিৰ্বাহক সদস্যক বিষয়ববীয়াক আমি এই কমিটি গঠন কৰাৰ বাবে দায়িত্ব দিছোঁ। এই তিনিটা প্ৰধান আমাৰ প্ৰস্তাৱ, এই প্ৰস্তাৱসমূহ আমি আজি কাৰ্যনিৰ্বাহক সভাত আমি গ্ৰহণ কৰিছোঁ। অনাগত দিনত আমি ঢকুৱাখানাতে এক নতুন সমিতি গঠন কৰি পুনৰ চুতীয়া জাতিৰ উন্নতিৰ হকে কাম কৰি যাবৰ কাৰণে আমি চেষ্টা কৰিবৰ কাৰণে আজি সকলোৱে সংকল্প লৈছোঁ। অনাগত দিনত জাতিৰ উত্তৰণৰ বাবে সকলো সময়তে আমি মাত মাতি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। জয় আই অসম। সদৌ চুতীয়া জাতি যুৱ সন্মিলন অসমৰ আজি কাৰ্যনিৰ্বাহকে যিকেইটা প্ৰস্তাৱ আমি ল'লোঁ, এই প্ৰস্তাৱখিনি সৰ্বাংগ সুন্দৰ হিচাপে ৰূপায়ণ কৰিবৰ বাবে আমি দৃঢ় প্ৰতিশ্ৰুতি লৈছোঁ। আৰু এই অধিৱেশনখন অতি সুন্দৰ হ'ব। আমাৰ চুতীয়া জাতি যুৱ সন্মিলনৰ এটাই উদ্দেশ্য যে চুতীয়া জাতিক জনজাতিকৰণৰ যিটো আন্দোলন, সেই আন্দোলনটো আমি আগবঢ়াই নি জাতিটোক সেই সুবিধাকণ আগবঢ়াবৰ কাৰণে যুৱ সন্মিলন দৃঢ় প্ৰতিজ্ঞ। আমি আমাৰ যিকোনো বিনিময়ত হ'লেও চুতীয়া জাতিক জনজাতিকৰণৰ অধিকাৰটো আমি আদায় কৰিমেই। আমি এই অহা অধিৱেশনত আমি প্ৰস্তাৱ ল'ম, যদি এই অধিৱেশনৰ আগত যদি অসম চৰকাৰে বা ভাৰত চৰকাৰে যদি ইয়াক কাৰ্যকৰী নকৰে, তেতিয়াহ'লে আমি এক তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি চুতীয়া জাতি যুৱ সন্মিলনৰ পৰা আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।